অস্ট্রেলিয়াক ধৰাশায়ী কৰিলে টিম ইণ্ডিয়াই চেম্পিয়ন্স ট্ৰফিৰ সেমি ফাইনেলত ভাৰতৰ বিজয় চনৰ 19 নৱেম্বৰ সেই দিনটোত এদিনীয়া বিশ্বকাপৰ ফাইনেলত পৰাস্ত হৈছিল টিম ইণ্ডিয়া তাৰ পিছতে প্ৰতিগৰাকী ভাৰতীয়ই অস্ট্ৰেলিয়াক পতক তুলিবলৈ ৰৈ আছিল আৰু সেই সুবৰ্ণ সুযোগ আহিল টিম ইণ্ডিয়াৰ বাবে 2025 চনৰ 4 মাৰ্চ ডুবাইত অনুষ্ঠিত চেম্পিয়ন্স ট্ৰফিৰ সেমি ফাইনেলত ভাৰতে দেখুৱালে শক্তি বিৰাট কোহলিৰ বেটিং শৈলীয়ে সকলোকে আকৌ এবাৰ আকৃষ্ট কৰিলে 98টা বলত 84 ৰান সংগ্ৰহ কৰিলে বিৰাট কোহলিয়ে ইয়াৰ উপৰিও 45 ৰান সংগ্ৰহ কৰিলে শ্ৰেয়াছ আয়াৰে 62টা বলত অক্ষৰ পেটেলে 27 ৰান কেএল ৰাহুলে 42 ৰান হাৰ্দিক পাণ্ডিয়া 28 ৰান ৰোহিত শৰ্মাই 28 ৰান সংগ্ৰহ কৰে ভাৰতৰ বেটিং অৰ্ডাৰত ইয়াৰ লগে লগে 4 উইকেটত বিশাল বিজয় সাব্যস্ত কৰিলে টিম ইণ্ডিয়াই 11টা বল বাকি থকা অৱস্থাতে বিজয় লক্ষ্যত উপনীত হ'ল ভাৰতীয় ক্ৰিকেট দল আৰু ইয়াৰ পাছতে আৰম্ভ হৈছে হৰ্ষোল্লাস চেম্পিয়ন্স ট্ৰফিৰ ফাইনেল হ'ব 9 মাৰ্চত সকলো সাজু হৈছে কিন্তু অস্ট্ৰেলিয়াক পৰাস্ত কৰি ভাৰতীয় ক্ৰিকেট টিমে পতক তুলিলে 2023 চনৰ 19 নৱেম্বৰৰ উল্লেখ্য ইয়াৰ পূৰ্বে 2024 চনৰ টি20 বিশ্বকাপৰ খিতাপ জয় কৰিছিল ৰোহিত শৰ্মা বাহিনীয়ে আৰু সেই ৰোহিত শৰ্মা বাহিনীয়ে আন এক অভিলেখৰ কৃতিত্ব হ'বলৈ এতিয়া গৈ আছে ভাৰতীয় দলৰ প্ৰদৰ্শনে কেনেদৰে অস্ট্ৰেলিয়াক পৰাস্ত কৰিলে সেয়া সকলোৱে দেখিলে আজি আকৌ এবাৰ অস্ট্ৰেলিয়াই দেখিলে ভাৰতীয়ৰ শক্তি আজি আকৌ এবাৰ অস্ট্ৰেলিয়াই দেখিলে ভাৰতীয় বেটিং বলিঙৰ শক্তি অস্ট্ৰেলিয়াই গম পালে ভাৰতৰ বিৰাট কোহলিৰ পৰাক্ৰম অস্ট্ৰেলিয়াই আকৌ এবাৰ গম পালে বিৰাট কোহলি ৰোহিত শৰ্মা শ্ৰেয়াছ আয়াৰ অক্ষৰ পেটেল কেএল ৰাহুল হাৰ্দিক পাণ্ডিয়া শুভমন গিল ৰবীন্দ্ৰ জাদেজা মহম্মদ শামি বৰুণ চক্ৰৱৰ্তী হাৰ্দিক পাণ্ডিয়াৰ দৰে খেলুৱৈৰ মানসিকতা উল্লেখ্য যে যিকোনো মুহূৰ্তত ভাৰতীয় খেলুৱৈ দুৰ্ধৰ্ষ হৈ পৰিব পাৰে পতক তুলিবলৈ ভাৰতীয় খেলুৱৈয়ে সদায় অপেক্ষাৰত হৈ থাকে আৰু অস্ট্ৰেলিয়াক এনেদৰে সেমি ফাইনেলৰ পৰাই বিদায় দিলে ভাৰতীয় দলে নিউজ ডেস্ক ৰিপোৰ্ট দ্য নিউজ প্লাস যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত